এই পৃথিৱীত অসম্ভৱ বুলি একো নাই। অসম্ভৱ কেৱল তোমাৰ মনৰ এক ধাৰণা, এক ভয় আৰু এক সীমা যি তুমি নিজেই নিজৰ ওপৰত জাপি দিছা। সীমা কেৱল অন্তৰত থাকে। জন্মৰ সময়ত তোমাৰ কোনো সীমা নাছিল, কিন্তু লাহে লাহে সমাজে তোমাক শিকাই দিলে যে কি তোমাৰ বাবে সম্ভৱ আৰু নহয়। আচলতে সীমা বাহিৰত নহয়, সদায় তোমাৰ ভিতৰতহে থাকে। সফল আৰু বিফল লোকৰ মাজত পাৰ্থক্য। সফল লোকসকল বেলেগ বা বিশেষ নহয়, পাৰ্থক্যটো কেৱল এটাই: তেওঁলোকে নিজৰ ভয়ক সত্য বুলি মানি লোৱা নাছিল আৰু পদক্ষেপ লৈছিল যিটো ৯৯% মানুহে নকৰে। মহাবিশ্বৰ সহযোগিতা। তুমি খোজ দিয়াৰ আগতে মহাবিশ্বই তোমাক সহায় কৰিব নোৱাৰে। মহাবিশ্বই তেতিয়াহে তোমাক সমৰ্থন কৰে যেতিয়া তুমি খোজ দিবলৈ আৰম্ভ কৰা। তুমি নিজৰ কমফৰ্ট জ'নৰ পৰা ওলাই আহিলেহে নতুন পথ মুকলি হ'বলৈ ধৰে। ভয় আৰু একশ্যন। বহুত মানুহে ভাবে যে ভয় শেষ হ'লে কামটো আৰম্ভ কৰিব, কিন্তু সত্যটো হ'ল ভয় কাম আৰম্ভ কৰিলেহে শেষ হয়, বহি থাকিলে নহয়। য'ত তোমাৰ আটাইতকৈ বেছি ভয় লাগে, তাতেই তোমাৰ প্ৰকৃত উন্নতি লুকাই আছে। চিন্তা, আৱেগ আৰু কৰ্মৰ সমন্বয়। কেৱল চিন্তা কৰিলে বা বিশ্বাস কৰিলে একো নহয়। যেতিয়া তোমাৰ চিন্তা, আৱেগ আৰু কৰ্ম একে দিশতে পৰিচালিত হয়, তেতিয়াহে এক শক্তিৰ সৃষ্টি হয়, যাক প্ৰকৃত মেনিফেষ্টেশ্যন বুলি কোৱা হয়। নিজক সলনি কৰাৰ প্ৰয়োজনীয়তা। জীৱন সলনি কৰাটো কঠিন কাম নহয়, কিন্তু নিজক আৰু নিজৰ পুৰণি অভ্যাসসমূহ সলনি কৰাটোহে কঠিন। যেতিয়ালৈকে জ্ঞান তোমাৰ আচৰণত নাহে, তেতিয়ালৈকে সেই জ্ঞান নিৰৰ্থক।